গুড মৰ্নিং ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালে। নতুন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। মইনো ৰাতিপুৱা উঠিয়ে প্ৰথম কাম কি কৰোঁ আজি তাকে দেখুৱাবলৈ লৈছোঁ আৰু মোৰ দৰে আপোনালোকে এইবিলাক কৰি ভাল পায় নেকি কমেণ্টত জনাব। দেখিছে নহয়, ৰাতিপুৱাই উঠি মুখ নোধোৱাকৈ প্ৰথম কাম মই কি কৰোঁ আজি দেখাবলৈ লৈছোঁ আপোনালোকক। গৈ আছোঁ বাৰীৰ পিনে আৰু দেখিছে নহয়, ফাৰ্ষ্ট টাইম উঠিয়ে যদি এইবিলাক নাচাওঁ নহয় দিনটো ভাল নালাগে, মানে কোনো এটা কামত ধৰিব নোৱাৰা নিচিনা হৈ যায়। তো ফাৰ্ষ্ট টাইম উঠিয়ে মই এইবিলাক চাওঁ। দেখিছে জিকা লাগি আছে গছত, যোৱা বছৰ লগোৱা ঠাইডোখৰতে এইবাৰো লগোৱা হৈছে আৰু ফল কেইটামান লাগিছে। তো চাই থাকক আজিৰ ভিডিঅ'টো আৰু কেনেকুৱা পায় জনাবলৈ নাপাহৰিব। আৰু আহি মেইন শাকনি আহি পালোঁ। দেখিছে নহয়, খৰিচা লাগি আছে। খৰিচা কেইডাল পুৰদে হ'ল বাৰু। এইফালে আমাৰ এইপিনে ডাঠা নাইবা ডাঙা বুলিও কয় বহুতে, তো আমি ডাঠা বুলিয়ে কওঁ। আৰু এইফালে দেখিছে নহয়, সৰু জলকীয়া লাগিছে আৰু এইফালে আছে ডাঙৰ জলকীয়াৰ গছ। ফল বেছি লগা নাই, এতিয়া লাগিব, লহপহকৈ বাঢ়ি উঠিছেহে গছজোপা। আৰু এইফালে হৈছে তিয়হৰ গছ উঠি আছে আৰু এইখিনি হৈছে মৰাপাতখিনিও খোৱা হোৱা নাই বাৰু এদিনো। আৰু এইফালে আছে সৰু বেঙেনাৰ গছ। সৰু বেঙেনা লাগিছে, খাবলৈ বহুত বেছি টেষ্টি হয় বেঙেনাটো। আৰু হৈছে ভাতকেৰেলাৰ গছ। ভাতকেৰেলা লগা নাই, এইফালে সৰুকৈ লাগি আছে এতিয়াহে। তো শাকনি আকৌ আছে, বহুত কিবা কিবি দেখুৱাই আছোঁ আপোনালোকক। হৈছে ডাঙৰ বেঙেনাৰ গছ আছিলে, বেঙেনাকেইটা এতিয়া নাই বাৰু। আৰু তাৰপিছত এইফালে লেচেৰা লাগিছে, লেচেৰা ভালেখিনি লাগিছে। যি কি নহওক, সঁচাকৈ বহুত বেছি ভাল লাগে এনেকৈ যদি নিজৰ এখন সৰুকৈ শাকনি থাকে, তো মনটো বহুত বেছি ভাল লাগি যায়। আৰু এইফালে এজোপা জাহাজী কল ৰুই দিছিলোঁ, এবাৰ ছাগলীয়ে খাই লঠঙা কৰি থ'লে আৰু এতিয়াহে পাত ওলাইছে। আৰু এইফালে আছে বিলাহী গছ, বিলাহী আহি পাল পাপা উৎপতীয়া। আৰু এইফালে হৈছে জাহাজী কল, এইফালে এটা লাগিছে কোমোৰা। আৰু আহি লাষ্টত তিতা কেৰেলাৰ গছজোপাৰ ওচৰলৈ আহিলোঁ। আৰু চাওকচোন, তিতা কেৰেলা গছজোপা ইমান ধুনীয়া হৈছে আৰু ফল লাগিছে। চাওকচোন কিমান ধুনীয়া ফল, কেইটামান ফল লাগিছে তিতা কেৰেলাৰ। এটা আৰু এইপিনে আছে সৰু কেৰেলা লাগি আছে। সঁচাকৈ এনেকৈ ছিঙিব পালে বহুত বেছি ভাল লাগে। আৰু আজি মই ছিঙিব লৈছোঁ, তিতা কেৰেলা ছিঙিম। আৰু হৈছে মেষ্টা টেঙা, এই মেষ্টা টেঙাৰ লগতেও খৰিচা আছে কেইডালমান। আৰু হৈছে ভল লাগি আছে, চাওক ধুনীয়াকৈ লাগি আছে ভল। আৰু লেচেৰাৰ গছো আছে ইয়াতে। আৰু মই ছিঙি আছোঁ তিতা কেৰেলা। আৰু এই যে চিঙা চেণ্ডেল পাত দেখিছে, এইটো নজৰ নলগোৱাৰ কাৰণে লগাই থৈছোঁ। ফাইনেলি ছিঙিলোঁ তিতা কেৰেলা সৰু মাইনা কটাৰীখন লৈ। আৰু দেখুৱাইছোঁ আপোনালোকক তিতা কেৰেলা। কোনে খাই ভাল পায় কমেণ্টত জনাব। আৰু এইটো গুটিৰ কাৰণে ৰাখি দিম। আৰু হৈ গ'ল মোৰ তিতা কেৰেলা ছিঙা। আৰু ভল এইটো ডাঙৰ হ'বই ধৰিছে, 2-3 দিন পিছতে খাব পৰা যাবগৈ। আৰু ৰাতিপুৱা উঠিয়ে আৰু আগফালে আহিলে এই কেইজোপা চাই থাকোঁতে আচলতে বহুত সময় গুচি যায় মোৰ। কামত ধৰাতে বহুত দেৰি হৈ যায়। ৰাতিপুৱা উঠিয়ে প্ৰথমতে হয় আগপিনে নহয় পিছপিনে চাওঁ। আৰু হৈছে ষ্ট্ৰবেৰী, দুটা লাগিছে ফল। আৰু এইফালে বেটাই এতিয়া ছিঙিব আৰু খাব, খুব মজা পাইছে তাই, এতিয়া খাব। আৰু তাই ধুনীয়া লাগিছে বুলি, টেষ্টি বুলি ক'ব খাই পেলাই। তো ইমানেই আছিল আজিৰ ভিডিঅ'টো, চাই কেনে পালে জনাব। আৰু আজি সামৰণি মাৰিছোঁ ইয়াতে ভিডিঅ'টো। তো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, লগতে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব। তো আজিলৈ এৰিছোঁ, বাই। পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে, তেতিয়ালৈকে চাই থাকক মোৰ ইউটিউব চেনেল ববি।